হোমৱৰ্ক শীৰ্ষক নতুন অসমীয়া চলচ্চিত্ৰখনিৰ মুক্তিৰ দিন সলনিক লৈ পৰিচালক অচিন্ত শংকৰৰ সংবাদমেল 12 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 26 ছেপ্টেম্বৰত ছবিখনি মুক্তি দিয়া হ'ব। সংবাদমেলত উপস্থিত থাকে অভিনেতা দেৱজিৎ মজুমদাৰ, অভিনেত্ৰী ৰিম্পী দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। যিহেতুকে ছবিখনৰ বিষয়বস্তুৱে শিশুক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰ কৰি গতিকে আমি তেওঁলোকক ডিপ্ৰাইভ কৰিব খোজা নাই আৰু আমাৰ ছবিখনৰ এনেকুৱা বস্তু আছে যে পঢ়া শুনাৰ বাহিৰেও যিকোনো কামতেই ল'ৰা ছোৱালীক চাপ প্ৰয়োগ কৰিব নালাগে। এতিয়া আমি যদি চিনেমাখন চাবলৈও চাপ প্ৰয়োগ কৰোঁ যে পৰীক্ষাৰ মাজতে আহক 2 ঘণ্টা চিনেমা চাওক, তো সেই আমি আমাৰ স্ববিৰোধী কথা কোৱাৰ নিচিনা হৈ আছে আচলতে। গতিকে আমাৰ সামাজিক দায়বদ্ধতা আছে, গতিকে সেইকাৰণেই আমি কথা পাতিলোঁ, ছাত্ৰ ছাত্ৰীৰ অনুৰোধ বা শিক্ষক শিক্ষয়িত্ৰীৰ লগতো আমি আলোচনা কৰিলোঁ, অভিভাৱকৰ লগত আলোচনা কৰিলোঁ, গতিকে আমি চিন্তা কৰিলোঁ যে আমি চিনেমাৰ মুক্তিৰ দিনটো অকণ পিছুৱাই দিম। তো সেই মৰ্মে এতিয়া আমি অহা 12 ছেপ্টেম্বৰৰ সলনি 26 ছেপ্টেম্বৰ দিনাখন চিনেমাখন মুকলি কৰিব লৈছোঁ। 26 ছেপ্টেম্বৰ তেতিয়ালৈকে পৰীক্ষাবিলাক শেষ হ'ব।